নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইকে মোৰ লাৰ্ণ উইথ কৰবী চেনেলটোলৈ স্বাগতম। আজি মই লৈ আহিছোঁ শংকৰদেৱ বিদ্যানিকেতনৰ ৪ৰ্থ মানৰ ৰামায়ণৰ সাধু কিতাপখনৰ ২য় অধ্যায়টি বিশ্বামিত্ৰৰ পৰিকল্পনা। এই পাঠটিৰ আলোচনা আৰু পাঠৰ যিখিনি প্ৰশ্ন উত্তৰ সেই সকলোখিনি লৈ ছাত্ৰ ছাত্ৰীসকল প্ৰশ্ন উত্তৰৰ মাজলৈ যোৱাৰ আগতে বিশ্বামিত্ৰৰ পৰিকল্পনা এই পাঠটিতনো কি কৈছে যে ভাৰতবৰ্ষৰ দক্ষিণ ফালে এটা দ্বীপ আছিল আৰু সেই দ্বীপটোৰ নাম আছিল লংকা আৰু সেই লংকা ৰাজ্যৰ ৰজা কোন আছিল? ৰাৱণ। ৰাৱণ আছিল এজন ৰাক্ষস, দুষ্ট প্ৰকৃতিৰ আছিল আৰু তেওঁ কি কৰিছিলে? দুখীয়া দৰিদ্ৰক অত্যাচাৰ কৰিছিল আৰু তেওঁ মদ মাংস খাইছিল আৰু আনৰ ধন লুটি লৈছিল। এইবিলাক তেওঁৰ স্বভাৱ আছিল আৰু তেওঁৰ ৰাৱণৰ দুজন ভায়েক আছিল। ভায়েক দুজনৰ নাম কুম্ভকৰ্ণ আৰু বিভীষণ আৰু এজনী ভনীয়েক আছিল, ভনীয়েকৰ নাম শূৰ্পণখা। এই ৰাৱণৰ যিবিলাক অত্যাচাৰ, সেই অত্যাচাৰবিলাক সহ্য কৰিব নোৱাৰি সেই ঠাইৰ পৰা কিছু দূৰত এখন আশ্ৰমত বাস কৰিছিল এজন ঋষিজনৰ নাম আছিল বিশ্বামিত্ৰ। সেই ৰাৱণৰ অত্যাচাৰবোৰ সহ্য কৰিব নোৱাৰি বিশ্বামিত্ৰ মুনিয়ে কি কৰিছিলে? তেওঁ এই অযোধ্যাৰ ৰজা কোন আছিল? দশৰথ। সেই দশৰথ ৰজাৰ দুজন পুত্ৰ ৰাম আৰু লক্ষ্মণক বিচাৰি দশৰথৰ ওচৰলৈ গৈছিলে। কাৰণ বিশ্বামিত্ৰই জানিছিল যে এই ৰাৱণক বধ কৰাটো ইমান সহজ নহয়, গতিকে ৰাম আৰু লক্ষ্মণ যিহেতুকে তেওঁলোক বহু গুণৰ অধিকাৰী আছিল, সেইকাৰণে বিশ্বামিত্ৰই সেই ৰাম লক্ষ্মণক অস্ত্ৰ শস্ত্ৰৰ বিদ্যা শিকাই ল'ম বুলিয়েই দশৰথৰ ওচৰলৈ গৈছিল আৰু দশৰথৰ ওচৰত গৈ তেওঁৰ দুইজন পুত্ৰকে বিচাৰিছিল যে মই এই ৰাম লক্ষ্মণক অস্ত্ৰ শস্ত্ৰৰ শিক্ষা দিম আৰু তেওঁলোকে কি কৰিব? ডাঙৰ হৈ এই অত্যাচাৰী ৰাৱণক বধ কৰিব, তেতিয়াহে সকলো সাধু সন্তই শান্তিৰে ৰাজ্যত বসবাস কৰিব পাৰিব। সেই বুলি তেওঁ পৰিকল্পনা কৰিছিল। সেই পাঠটিত আছে কি? বিশ্বামিত্ৰৰ পৰিকল্পনা। এতিয়া এই পাঠটিৰ যিখিনি প্ৰশ্ন উত্তৰখিনিৰ মাজলৈ আহিছোঁ। প্ৰথমটি প্ৰশ্ন কি আছে? তাৰ পূৰ্বে যিখিনি পাঠৰ অন্তৰ্গত প্ৰশ্ন আছে সেইখিনিও মই তোমালোকক জনাই দিছোঁ। আমাৰ দেশখনৰ নাম কি? এইটোতো তোমালোক সকলোৱে জানা। ইয়াৰ উত্তৰটো ভাৰতবৰ্ষ। তাৰ পাছৰটো প্ৰশ্ন, লংকা নামে দ্বীপটো ভাৰতবৰ্ষৰ কোন দিশে আছে? সেই উত্তৰটো হ'ব ভাৰতৰ দক্ষিণ দিশে আছে। আৰু তাৰ পাছৰটো প্ৰশ্ন, লংকাৰ ৰজা কোন? তাৰ উত্তৰত লিখিবা লংকাৰ ৰজা ৰাৱণ। আৰু তাৰ পাছত লিখিবা ৰাৱণ কোন যুগৰ ৰজা? তেতিয়া তাৰ উত্তৰত লিখিবা ৰাৱণ ত্ৰেতা যুগৰ ৰজা। ৰাৱণ কেনে স্বভাৱৰ ৰজা আছিল? তেতিয়া তাৰ উত্তৰত লিখিবা সাধুসকলক দুখ কষ্ট দিয়া, দুখীয়াক অত্যাচাৰ কৰা, মদ মাংস খোৱা, আনৰ ধন লুটি নিয়া, এনেধৰণৰ স্বভাৱৰ আছিল। তাৰ পাছৰটো প্ৰশ্ন, ৰাৱণক অন্য এটা কি নামেৰে জনা যায় বা ৰাৱণৰ অন্য এটা নাম লিখা? তেতিয়া তাৰ উত্তৰত লিখিবা দশানন। এইটো ৰাৱণৰ। তাৰ পাছৰটো প্ৰশ্ন, ৰাৱণক কিয় দশানন বোলে? ইয়াৰ উত্তৰত লিখিবা ৰাৱণৰ 10খন মুখ আছিল। তেওঁৰ শৰীৰত 10জন মানুহৰ শক্তি আছিল বাবেই ৰাৱণক দশানন বোলা হয়। তাৰ পাছৰটো প্ৰশ্ন, আনন মানে কি? ইয়াৰ উত্তৰটো হ'ব আনন মানে মুখ। তাৰ পাছৰটো প্ৰশ্ন, ৰাৱণৰ ভায়েক দুজনৰ নাম কি? ইয়াৰ উত্তৰটো লিখিবা কুম্ভকৰ্ণ আৰু বিভীষণ। তাৰ পাছৰটো প্ৰশ্ন, ৰাৱণৰ ভনীয়েকৰ নাম কি? ইয়াৰ উত্তৰ লিখিবা শূৰ্পণখা। তাৰ পাছৰটো প্ৰশ্ন, বিশ্বামিত্ৰ কোন আছিল? ইয়াৰ উত্তৰ লিখিবা বিশ্বামিত্ৰ বৰ জ্ঞানী আৰু তপস্বী ঋষি আছিল। ইয়াৰ পিছৰ প্ৰশ্ন, বিশ্বামিত্ৰই দশৰথৰ ওচৰত কাক বিচাৰি গৈছিল? বিশ্বামিত্ৰই দশৰথৰ 2 পুত্ৰ ৰাম লক্ষ্মণক বিচাৰি গৈছিল। তাৰ পাছৰটো প্ৰশ্ন, দশৰথৰ গুৰু কোন আছিল? ইয়াৰ উত্তৰটো লিখিবা দশৰথৰ গুৰু আছিল বশিষ্ঠ মুনি। এতিয়া আহিছোঁ অনুশীলনীৰ প্ৰশ্নৰ মাজলৈ। ইয়াতে 1 নম্বৰ প্ৰশ্নটো দিছে, ভাৰতৰ কোন দিশে লংকাদ্বীপ
অৱস্থিত? ইয়াৰ উত্তৰ লিখিবা ভাৰতৰ দক্ষিণ দিশত লংকাদ্বীপ অৱস্থিত। 2 নং প্ৰশ্ন ত্ৰেতা যুগত কোনে লংকাত ৰাজত্ব কৰিছিল? ইয়াৰ উত্তৰ লিখিবা ত্ৰেতা যুগত ৰাৱণে লংকাত ৰাজত্ব কৰিছিল। 3 নং প্ৰশ্ন ৰাৱণৰ কি কি দোষ আছিল? সেই দোষবোৰৰ বাবে তেওঁক কি বুলি অভিহিত কৰা হৈছিল? ইয়াৰ উত্তৰ লিখিবা ৰাৱণৰ দোষসমূহ আছিল বা ৰাৱণৰ দোষসমূহ হ'ল সাধুসকলক দুখ কষ্ট দিয়া, দুখীয়াক অত্যাচাৰ কৰা, মদ মাংস খোৱা, আনৰ ধন লুটি নিয়া। সেই দোষবোৰৰ বাবে ৰাৱণক ৰাক্ষস অভিহিত কৰা হৈছিল। তাৰ পাছৰটো প্ৰশ্ন আছে ৰাৱণক কিয় দশানন বোলা হৈছিল? ইয়াৰ উত্তৰ লিখিবা কাৰণ ৰাৱণৰ 10খন মুখ আছিল। 5 নং প্ৰশ্ন ৰাৱণৰ ভায়েক দুজনৰ নাম কি? ইয়াৰ উত্তৰ লিখিবা কুম্ভকৰ্ণ আৰু বিভীষণ। 6 নং প্ৰশ্ন বিশ্বামিত্ৰ কোন আছিল? ইয়াৰ উত্তৰ লিখিবা বিশ্বামিত্ৰ এজন বৰ জ্ঞানী তপস্বী ঋষি আছিল। 7 নং প্ৰশ্ন বিশ্বামিত্ৰই ৰাম লক্ষ্মণক কিয় লগত নিব খুজিছিল? ইয়াৰ উত্তৰ লিখিবা বিশ্বামিত্ৰই ৰাম লক্ষ্মণক বীৰ সাহসী পৰাক্ৰমী কৰি তুলিব বিচাৰিছিল যাতে ডাঙৰ হৈ ৰাক্ষসসকলক বধ কৰিব পাৰে। তাৰ পাছৰটো প্ৰশ্ন দশৰথৰ গুৰুৰ নাম কি বা দশৰথ ৰজাৰ গুৰুৰ নাম কি আছিল? ইয়াৰ উত্তৰত লিখিবা দশৰথ ৰজাৰ গুৰুৰ নাম বশিষ্ঠ মুনি। তাৰ পাছত কেইটামান খালী ঠাই দিছে ৰাৱণৰ শৰীৰত মানুহৰ শক্তি আছিল। কিমান মানুহৰ শক্তি আছিল? ৰাৱণৰ শৰীৰত 10জন মানুহৰ শক্তি আছিল। তাৰ পাছৰটো আছে আনন মানে আনন মানে মুখ। ৰাৱণৰ ভনীয়েকৰ নাম কি লিখিবা ৰাৱণৰ ভনীয়েকৰ নাম শূৰ্পণখা। এতিয়া তোমালোকক মই এই বিশ্বামিত্ৰৰ পৰিকল্পনা পাঠৰ অন্তৰ্গত প্ৰশ্ন উত্তৰ আৰু অনুশীলনী প্ৰশ্ন উত্তৰ সকলোখিনি আগবঢ়ালোঁ। তোমালোকে ইচ্ছা কৰিলে তোমালোকৰ ঘৰুৱা বহীখনত লিখি ল'ব পাৰিবা আৰু অহা কালাক্ষত মই অন্য এটা নতুন অধ্যায়ৰ সৈতে পুনৰবাৰ তোমালোকৰ ওচৰলৈ আহিম। তেন্তে আজিলৈ আহিছোঁ। থেংক ইউ।